নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। খাদ্য বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আহিছে। 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰিব পাৰিব। অসমৰ সকলোৰে বাবে চাকৰি আহিছে, অন্তিম সুযোগ আহিছে সকলোৰে বাবে। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। খাদ্য বিভাগৰ চাকৰি আহিছে আপোনালোকৰ বাবে 2025 বৰ্ষৰ কাৰণে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। 10 পাছত 12% ডিগ্ৰী পাছ সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে এটা ডাঙৰ সুযোগ আৰু এটা সুবিধা আহি গ'ল। চ' সুযোগ আৰু সুবিধা আপোনালোকে গ্ৰহণ কৰিব পাৰে। 10 পাছ হওক 12 পাছ হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰক, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যন দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিয়ক। চ' তেতিয়া ডেইলি জবৰ আপডেটসমূহ পাই দিব পাৰিব। ফুড ডিপাৰ্টমেণ্টৰ ফালৰ পৰা দুখনকৈ নটিচ মুকলি কৰিছে, এখন নহয় দুখন নটিচ মুকলি কৰিছে। এখন হৈছে গ্ৰেড 3 লেভেলৰ আৰু এখন হৈছে গ্ৰেড 4 লেভেলৰ। চ' দুইখন নটিচ আপোনাৰ ভিডিঅ'সমূহ আপোনালোকে ভালদৰে চাওক, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। ফুড ছেফটি অফিচাৰ লেভেলৰ ভেকেঞ্চি আহিছে, এপ্লাইটো অনলাইন যোগে কৰিব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ফুড ছেফটি বিভাগৰ ফালৰ পৰা ভেকেঞ্চি আহিছে। ফুড ডিপাৰ্টমেণ্ট ভেকেঞ্চি 2025। অৰ্গেনাইজেশ্যন নেম আপোনালোকে দেখিছে ফুড ডিপাৰ্টমেণ্ট। পোষ্ট নেম আপোনালোকে দেখিছে ফুড ছেফটি অফিচাৰ। এপ্লাই মোড আপোনালোকে দেখিছে অনলাইন যোগে কৰিব পাৰিব। জব টাইপ হৈছে পাৰ্মানেণ্ট জব হয়। চ' আপোনালোকে ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব। জব টাইপ পাৰ্মানেণ্ট জব হয়। হু কেন এপ্লাই? অল ইণ্ডিয়া মেল হওক ফিমেল হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আপোনালোকে আবেদনসমূহ যে কৰিম বুলি ভাবিছে আপোনালোকে কৰি ল'ব পাৰিব। আৰু চেলাৰীৰ ক্ষেত্ৰত 36,200 পৰা 1,14,000 টকা পৰ্যন্ত লাভ কৰিব পাৰিব। আৰু এজ লিমিটটো যে ক'বলৈ যাওঁ 21 পৰা 40 বছৰৰ ভিতৰত হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC ক্ষেত্ৰত 5 বছৰৰ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। OBC ক্ষেত্ৰত 3 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে, তেন্তে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। আপোনালোকৰ বাবে এটা ডাঙৰ সুযোগ, এটা সুবিধা আহিছে। চ' জেনেৰেল OBCৰ ক্ষেত্ৰত আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। চ' চিলেকশ্যন প্ৰচেছটো হৈছে আপোনালোকে যেতিয়া এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছত আপোনালোকৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব। আৰু ৰিটেন এক্সামত পাছ কৰিলে আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন পাছ কৰিলে আপোনালোকে চ' ফাইনেল চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু ইয়াৰ ক্ষেত্ৰত আবেদন কৰিবলৈ আপোনালোকে ডিগ্ৰী পাছ কৰিবলৈ ডিগ্ৰী ৰিভিলেণ্ট ডিচিপ্লিন কৰ্চত পাছ কৰিলেহে আবেদনসমূহ কৰিব পাৰে। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ ক্ষেত্ৰত ইয়াৰ ক্ষেত্ৰত আবেদন কৰিবলৈ পাছপৰ্ট চাইজ ফটোগ্ৰাফ, চিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, ইয়েছ প্ৰুফ, এইকেইটা ডকুমেণ্টছ আপোনালোকে লাগিব। চ' এইকেইটা ডকুমেণ্টছ লৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰে। এনেকুৱা ধৰণৰ ইয়াত আপোনালোকৰ এটা সুযোগ হয়, আপোনালোকৰ এটা সুবিধা আহিলে। চ' সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে। দ্বিতীয়খন নটিচ মুকলি কৰিছে ফুড বিভাগৰ ফালৰ পৰা। মই আপোনালোক জনাইছোঁ ফুড বিভাগৰ ফালৰ পৰা দুখনকৈ নটিচ মুকলি কৰিছে খাদ্য বিভাগৰ ফালৰ পৰা। দ্বিতীয় নটিচখন আপোনালোকে দেখিছে ফুড ছেফটি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। ইয়াতো মই আপোনালোকক অভাৰভিউটো জনাই দিব বিচাৰিছোঁ। ভেকেঞ্চি নেম ফুড ডিপাৰ্টমেণ্ট ভেকেঞ্চি 2025। অৰ্গেনাইজেশ্যন নেম দেখুৱাইছে ডিপাৰ্টমেণ্ট অফ ফুড ছেফটি ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে। পোষ্ট নেম আপোনালোকে দেখিছে ফুড ছেফটি অফিচাৰ লেভেলৰ ভেকেঞ্চি হয়। এপ্লাই মোড আপোনালোকে দেখিছে অনলাইন যোগে কৰিব পাৰিব। হু কেন এপ্লাই? অল ইণ্ডিয়া মেল হওক ফিমেল হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে। আৰু চেলাৰীৰ ক্ষেত্ৰত 36,000 আপোনালোকে চেলাৰীসমূহ লাভ কৰিব পাৰিব। আৰু এজ লিমিট আপোনালোকে দেখিছে মিনিমাম এজ 18 বছৰ, মেক্সিমাম 40 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লগতে এজ ছিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, আৰু PWBDৰ ক্ষেত্ৰত 10 বছৰকৈ এজ ছিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' সেই ধুনীয়াকৈ ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা সুবিধা আহিছে। চ' সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে ফুড বিভাগ মানে খাদ্য বিভাগত যদি আবেদনসমূহ যে কৰিম বুলি ভাবিছে, তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছটো হ'ব আপোনালোকৰ ৰিটেন এক্সাম, ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন, এইকেইটা মাধ্যমেৰে আপোনালোকৰ চিলেকশ্যনসমূহ কৰা হ'ব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন ডিগ্ৰী ৰিভিলেণ্ট কৰ্চত পাছ কৰিলে হ'ল, মানে গ্ৰেজুৱেশ্যন পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। BA হওক, BSc হওক, BCom হওক আপোনালোকে সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ যে কৰিম বুলি ভাবি আছে, তেন্তে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা সুবিধা। চ' সুযোগ আৰু সুবিধা আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে। হাউ টু এপ্লাই ইয়াত দেখিব পাৰিছে। এপ্লাইসমূহ কেনেদৰে কৰিব পাৰিব ধুনীয়াকৈ ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। 8 আগষ্টৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে, 2 ছেপ্টেম্বৰ ইয়াৰ কাৰণে লাষ্ট ডেট। তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। আজি ভিডিঅ' ইমান।